হৈছাক দ্বিতীয় দিনা অব্যাহত আছে দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান আৰু দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ পিছতে এতিয়া ক'বলৈ গ'লে মানুহকুলৰ পৰা হাতীকুললৈ পৰিণত হৈছে দহিকটা সংৰক্ষিত বনাঞ্চল সেই কথা উল্লেখ কৰিছিলে বন বিভাগৰ শীৰ্ষ বিষয়াসকলে আৰু ক'ব লাগিব যে দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত এতিয়া টহল দি আছে বন বিভাগৰ লগ আৰক্ষীৰ লগ কামাণ্ডৰ লগ কাৰণ কোনো যেন অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে এতিয়া সষ্টম হৈ আছে বন বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসন আৰু এই মুহূৰ্তত চাওক ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব এনেদৰে এটা বন সুৰক্ষা দল ইতিমধ্যে সাজু হৈ পৰিছে দহিকটা সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি তেওঁলোকে এতিয়া টহল দি থাকিব এফালৰ পৰা কাৰণ কোনো দুষ্ট চক্ৰই যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নকৰে তাৰ বাবে এতিয়া সষ্টম হোৱা দেখা গৈছে গোৱালপাৰা জিলা প্ৰশাসন গোৱালপাৰা আৰক্ষী প্ৰশাসন আৰু লগতে গোৱালপাৰা বন বিভাগ এয়া কিছু সময় পিছতে ইয়াৰ পৰা টহল দিবলৈ যাব এটা বন সুৰক্ষা দল আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিহেতু দহিকটা সংৰক্ষিত বনাঞ্চল যিহেতু 1140 বিঘা ভূমি যিহেতু বেদখলমুক্ত কৰিছে যিহেতু তাত হস্তীৰ আশ্ৰয়স্থল হিচাপে পৰিণত কৰিব কাৰণ মানুহকুলৰ পৰা হাতীকুললৈ পৰিণত কৰিছে সেই দহিকটা সংৰক্ষিত বনাঞ্চল আৰু সেই বনাঞ্চলত ক'ব লাগিব যে ইতিমধ্যে ফেন্সিঙৰ ব্যৱস্থা কৰিছে আৰু কিছুদিন পিছত তাত প্লেণ্টেশ্যনৰ ব্যৱস্থা কৰিব বুলি ইতিমধ্যে আমাক বন বিভাগৰ লোকসকলে জানিবলৈ দিছে আৰু ক'ব লাগিব যে যিটো হস্তী মানুহৰ সংখ্যাত গোৱালপাৰা জিলাখনত দিনক দিনে বৃদ্ধি পাই আছে দহিকটা সংৰক্ষিত বনাঞ্চল যেতিয়া বেদখলমুক্ত হ'ল তাত ইয়াত হস্তী মানুহৰ সংখ্যাত কিছু পৰিমাণে কমিব বুলি ইতিমধ্যে আমাক বন বিভাগৰ শীৰ্ষ বিষয়াসকলে জানিবলৈ দিছে আৰু ইয়াৰ ভিডিঅ' জানিছে ইয়াৰ দৃশ্যসমূহ প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাইছে আৰু দ্বিতীয় দিন মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছিলে 9 আৰু 10 নৱেম্বৰ যিটো দুদিন ধৰি চলিব দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ আৰু আজি দ্বিতীয় দিনা এনেদৰে সম্পূৰ্ণ সাজু হৈ পৰিছে গোৱালপাৰা বন বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসন আৰু কিছু সময় পিছতে দহিকটা সংৰক্ষিত বনাঞ্চলত যিসমূহ উচ্ছেদস্থলীত তাত এনেদৰে প্ৰৱেশ কৰিব ইতিমধ্যে 2-3টা দল ইতিমধ্যে উচ্ছেদস্থলীত প্ৰৱেশ কৰিছে কামাণ্ডৰ দল আৰু বন বিভাগৰ দল আৰু আৰক্ষীৰ দল কাৰণ কোনো দুৰ্বৃত্তই যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে আৰু কোনো যেন উচ্ছেদকাৰীয়ে যেন সেই উচ্ছেদস্থলীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এতিয়া চকু ৰাখিছে গোৱালপাৰা জিলা প্ৰশাসনে কঠোৰ হৈছে সষ্টম হৈ পৰিছে কাৰণ কোনো দুৰ্বৃত্ত যিহেতু ইয়াৰ আগতে যি পাইকান সংৰক্ষিত বনাঞ্চলত যি ঘটনা ঘটিছিল সেই ঘটনা যেন পুনৰাবৃত্তি নহয় কাৰণ তেতিয়া পাইকান সংৰক্ষিত বনাঞ্চলত যি আৰক্ষী বন বিভাগ আৰু উচ্ছেদকাৰীৰ মাজত যি সংঘাত সৃষ্টি হৈছিল তাত যি আৰক্ষীৰ গুলীত যিহেতু উচ্ছেদকাৰী এজন যিহেতু নিহত হৈছিল বন বিভাগৰ আৰু আৰক্ষীৰ লগ বহুতো আহত হৈছিলে সেই ঘটনা যেন পুনৰাবৃত্তি নহয় তাৰ বাবে এতিয়া সম্পূৰ্ণৰূপে সষ্টম হৈ ৰখা গৈছে গোৱালপাৰা জিলা প্ৰশাসন সেই দৃশ্যসমূহ প্ৰতিদিনৰ দৰ্শক আমি দেখুৱাই আছোঁ কেনেদৰে সম্পূৰ্ণ এতিয়া সাজু হৈ পৰিছে গোৱালপাৰা বন বিভাগ গোৱালপাৰা জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে এনেদৰে তেওঁলোকে উচ্ছেদস্থলীত বিভিন্ন স্থানত গৈ তেওঁলোকে টহল এয়া দেখা গৈছে সেই দৃশ্যসমূহ প্ৰতিদিনৰ দৰ্শকক দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাণজিতে আৰু দ্বিতীয় দিনা অব্যাহত আছে গোৱালপাৰা দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান আৰু আমি আপোনালোকক উচ্ছেদস্থলীৰ পৰা কিছু পৰিৱেশ দেখুৱালোঁ আমাৰ সাংবাদিক বিশ্বজিৎ দাসৰ জৰিয়তে।